হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এয়া। আজি ফ্ৰাইড ৰাইচ আছে, লগত মেগীও দি দিছে মায়ে। এনেকৈ আমাক কেতিয়াবা বনাই দিয়ে। বাবুৱেও ভাল পায় খাবলৈ, ময়ো ভাল পাওঁ। ৰাতিপুৱাই আজৰি হৈ কেইটামান কামৰ কাৰণে অলপমান ওলাই গৈছিলোঁ বিক্ৰমৰ লগত, আৰু এইকণতে চাওক বিক্ৰমে আহি মাংস দোকানখনত সোমালে আৰু মোক ইয়াতে ৰ'বলৈ ক'লে। গতিকে গছজোপাৰ তলতে ৰৈ দিছোঁ। কৰবী ফুল গছ নেকি এজোপা, খুব ধুনীয়া। আজি বতৰটো বাৰু ভালেই, বহুদিন বৰষুণৰ পিছত অলপ অলপ ৰ'দ দিছে। ঘৰ আহি পাই গ'লোঁ। অকণ গৰমৰো অনুভৱ হৈছে, দুপৰীয়া সময় যিহেতু। এয়া অলপ ৰ'দ পৰিছে চাওকচোন। আৰু বিক্ৰমে ঘৰৰ কঁঠাল লৈ আহিছিলে, আমাৰ ওৰাঙৰ ঘৰৰ, আৰু লগতে আম আৰু এইবাৰে চাগে লাষ্ট হ'ব, মানে শেষ হ'বৰে হৈছে এয়া। তাৰপিছত দুপৰীয়াৰ খানাত আজি আছিলে ব্ৰইলাৰ মাংস। সেয়া যে কিনি অনা হৈছিলে ব্ৰইলাৰ মাংস, দালি, তাৰপিছত ঘৰৰ এয়া শাক, লাও শাক আছিলে, আৰু কিবা কিবি ভাজি চব্জি এইবোৰ, আৰু ভাত কেৰেলা ভাজি আছিলে। নেমুটো লাগেই, অলপমান গৰম হ'লে নেমু খাই ভালেই লাগে। আৰু এয়া নেমু কিন্তু আমাৰ ওৰাঙৰ ঘৰৰে হয়। আমাৰ দুয়োৰে কাৰণে ভাত বাঢ়ি দিছে, গতিকে ভাতকেইটা খাই ল'লোঁ দুয়োৱে মিলি। যোৱাকালিৰ ভিডিঅ'টো তেনেকৈয়ে থাকিল। আজি চাওক আকৌ বৰষুণ বতৰ, আৰু আজি আকৌ আৰম্ভ কৰিছোঁ। মানে মই স্কুললৈ যাব লগা আছে, মোৰ স্কুললৈ। আৰু যাওঁতে আমাৰ এই ৰাস্তাটো চাওকচোন, খুব ধুনীয়াকৈ ৰেলিংবোৰ লগাই দিছে। ৰেলিং বুলি কয় নে কি কয় নাজানো, গ্ৰিল লগাই দিছিলে। ছুটি সম্পৰ্কীয় কাম অলপত স্কুলত আহিছিলোঁ বিক্ৰমৰ লগতে, আৰু কামখিনি হৈ গ'ল এয়া। আৰু হোৱাৰ পিছত আকৌ আমাৰ ঘৰৰ নাপাওঁতে এই শ্লপিঙৰ গুৰিতে মোক নমাই দিলে, কাৰণ বোকা আছিলে অলপমান। এইখিনি সময় মই খোজকাঢ়ি গ'লোঁ, আৰু বিক্ৰমে স্কুটিখন লৈ লাহে লাহে গৈ আছে। বন্ধুসকল, ভিডিঅ'টো কণ্টিনিউ কৰিব পৰাই নাই, আৰু আজি আকৌ অন্য এটা দিন, আৰু আজি বতৰটো আকৌ এনেকুৱা। বতৰটো বেয়া হৈয়ে আছে। যোৱাকালি ৰাতিৰ পৰাই বৰষুণ, আৰু এতিয়াও একদম পুৰা ডাৱৰীয়া হৈ আছে। এফালৰ পৰা ভাল লাগিছে বাৰু দেই। মই মানে গৰমত বহুত বেছি কষ্ট পাওঁ, কাৰণ গৰমটো বেছি লাগে বুলি কয় ন এইটো সময়ত, আৰু সেইটো একদম ভালকৈ অনুভৱ কৰিছোঁ। মাজতে যে কেইদিনমান যেতিয়া 40 ডিগ্ৰী পাৰ হৈ গৈছিলে তেজপুৰত গৰম, তেতিয়া একদম বহুত মানে কষ্ট পালোঁ। তেতিয়া সেয়া ষ্টেণ্ড ফেন আৰু এইখন ফেন দুখন লগাই তেনেকৈ কৰিছিলোঁ, দিছিলোঁ ভিডিঅ' বাৰু। উপায় নাই, আৰু সেনেকুৱা অৱস্থাও পাৰ কৰিলোঁ। কিন্তু তাৰ পিছৰ পৰা বতৰ তেনেকৈ মানে আৰু বেয়া পোৱা নাই। সেই 5-6 দিন, খুব বেছি এসপ্তাহমানহে চাগে বহুত বেছি গৰম পালোঁ। তাৰপিছৰ পৰা বতাহে ধমকৈ দৰ্জাখন মাৰি দিলে। ইমান বেছি বতাহ মাৰি আছে। এতিয়া বৰষুণটো এৰিছে, কিন্তু মানে বৰষুণ দি মানে হেৰি হৈ গৈছে, আৰু ঠাণ্ডা পেলাই দিছে। ফেন ল'বলৈ চিন্তা কৰিব লগা হৈছে। ভালেই হৈছে বাৰু, আৰু সেইটো কাৰণে মানে মই বহুত বেছি আৰামত আছোঁ এইকেইটা দিন। আৰু যিহেতু মোৰ বেছি তেনেকৈ ওলাই যাব লগা নাথাকে, বৰষুণ দি থাকিলে ওলাই যিসকল যাব লাগে তেওঁলোকৰ প্ৰব্লেম হয় বেছি বাৰু। কিন্তু মোৰ কাৰণেতো এতিয়া আৰু ঘৰতে থকা যিহেতু, গতিকে এনেকুৱা বতৰ হৈ থাকিলে আৰামেই পাওঁ। বাকী আৰু এটা প্ৰব্লেম হৈছে বতৰটোৰ কাৰণে, নোহোৱা নহয়, কাপোৰ কানি ধুবলৈ অকণমান অসুবিধা হৈ আছে। মানে এগালমান কাপোৰ জমা হৈছে, মেচিনতো অলপ ভৰাই থোৱা আছে, কিন্তু মানে মায়ে ধুব পৰা নাই বতৰটোৰ কাৰণে। বাহিৰত মেলি দিবলৈও তেনেকৈ কোন সময়ত বৰষুণ আহে, তেনেকুৱা নিচিনা হৈ আছে। সেয়া আৰু বাকী খাই বৈতো ভালেই লাগে এনেকুৱা বতৰত। তাকে হৈ গ'ল কামখিনি, আহিলোঁ। তাৰপিছত এতিয়া আৰু এনেকুৱাই আৰু ঘৰতে এতিয়া কি কৰোঁ চাওঁ, দেখাওঁ। আৰু এনেকুৱা বতৰৰ কাৰণে আচলতে ভিডিঅ'বিলাকো কণ্টিনিউ কৰিব পৰা নাই। মানে ভাল নালাগে, আৰু কিবা ঘৰৰ ভিতৰত এনেই বহি থাকিয়ে ভাল লাগে। বহুতে টাইম গুচি যায়, মানে একদম একো হোৱা নাই, আৰু কাম বনো একো হোৱা নাই, ভিডিঅ' কৰা হোৱা নাই, এনেকৈ সময় গৈ আছে। তাকে চাওঁচোন কি দেখাব পাৰোঁ, দেখুৱাই যাম। আজি ভাতৰ লগত মায়ে ৰঙালাও ফুলৰ বৰা, ৰঙালাওৰ বৰা, আৰু লগতে ৰঙালাওৰ কুমলীয়া পাতৰ বৰাও বনাইছিলে দেই। গোটেইখিনি দেখাবলৈ নহ'লে। ভাতকেইটা খাই আহিলোঁ। আহি অকণমান বাৰাণ্ডালৈকে এনেকৈ খোজকাঢ়ি দিছোঁ ইয়াতে, আৰু বাহিৰততো যোৱা নহয়েই। ভাত খাই এনেকৈ অকণ খোজকাঢ়োঁ। আৰু দুপৰীয়া মই কেতিয়াও নুশুওঁ। দুপৰীয়া মানে ভাত খাই শোৱা তেনেকৈ ৰেকৰ্ডে নোহোৱা নিচিনা। মানে এই প্ৰেগনেঞ্চিৰ সময়খিনিত আগতেও নুশুওঁৱেই বাৰু, দুপৰীয়া তেনেকৈ দিনত শোৱা নহয়। কিন্তু এই মাজতে যে টোপনিৰ অলপ খেলি মেলি হৈ আছিলে, এতিয়াও হয় কেতিয়াবা, তেতিয়া মানে ৰাতিপুৱা সময়তে অকণমান 2 ঘণ্টামান শুই দিওঁ বেছিকৈ। কিন্তু দুপৰীয়া নুশুওঁ, মানে দুপৰীয়া শুলেতো আৰু ৰাতি দিগদাৰ হয় টোপনি আহিবলৈ। গতিকে ভাতকেইটা খাই এয়া অকণ খোজকাঢ়িছোঁ। অলপ পিছত চাগে চিনেমাই চাম। মানে হটষ্টাৰৰ নিচাটো আকৌ লাগিছে। হটষ্টাৰত খুব চিনেমা চাওঁ আজিকালি, আৰু মাজতে হেৰিও চালোঁ বাৰু, এয়া ৱেব ছিৰিজ
তেনেকৈ চাইছিলোঁ, কিন্তু চিনেমাৰ নিচাটো মোৰ বেছিয়ে, কিন্তু বাছি বাছি মানে চিলেক্টিভ চিনেমাহে চাওঁ। তেনেকৈ ভাবিছোঁ আকৌ এতিয়া চাম আৰু এইকেইটা দিনে চাই লওঁ আৰু তাৰপিছত বা চিনেমা এনেকৈ দীঘলীয়াকৈ চাব বহিব পাৰিম নে নাই, মানে নোৱাৰাৰ আশাই বেছি বাৰু, পাৰাৰ আশা কৰিব নোৱাৰি বেবী হোৱাৰ পিছত। গতিকে সেয়া আৰু বেবীৰ কথালৈ আহিছোঁ যেতিয়া কথা এটা কওঁ, বহুতে যে মানে ধৰক এই নিয়ম ৰীতি নিয়মবিলাকতো কৰে বা এনেও ল'ৰা হ'বনে ছোৱালী হ'ব সেইটোক লৈ মানে সকলোৰে এটা উদ্বিগ্নতা থাকে বা জানিবলৈ মানে মন যিটো, সেইটোক লৈ মানে কিছুমান প্ৰেডিকশ্যন কৰি থাকে ন। ৰীতি নিয়মবিলাকতো যেনেকৈ আমাৰ 5মহীয়াত তামোল পাণ ধৰিব দিছিলে, মই তামোল ধৰিছিলোঁ, আকৌ 7মহীয়াত তাতেও কৰিছিলে ওৰাঙত, সেইটো যেনিবা ভিডিঅ'ত দেখাব হোৱা নাছিলে, তাতেও মই তামোলে ধৰিছিলোঁ। তামোল ধৰিলে ল'ৰা হয় বুলি কয়, আকৌ পাণ ধৰিলে ছোৱালী হয় বুলি কয়। এতিয়া ল'ৰা হ'ব নে ছোৱালী হ'ব সেয়াতো ভগৱানে জানে, কিন্তু মানে বহুতৰ মনত এনেকুৱা কিছুমান কথা থাকে, ল'ৰা বিচাৰে নে ছোৱালী বিচাৰে, মানে আমি কি বিচাৰোঁ সেইটো চাগে আপোনালোকেও জানিব বিচাৰে। বলক তেতিয়াহ'লে কৈ আছোঁ। এতিয়া ল'ৰা হোৱা ছোৱালী হোৱা বিষয়ত মানে মাক দেউতাকৰ কাৰণে সকলো সন্তানে একেই। প্ৰথম কথা ক'ব গ'লে ল'ৰা হওক বা ছোৱালী হওক, আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে কিছুমানৰ ক্ষেত্ৰত মানে যে ল'ৰা এটা আছে, তাৰপিছত ছোৱালী বিচাৰিছে, বা ছোৱালী এজনী আছে ল'ৰা বিচাৰিছে, তেনেকুৱা, সেইটো মানে সাধাৰণ কথা, কোনোবাই বিচাৰিবও পাৰে তেনেকুৱা। কিন্তু হ'লেও যে বেয়া হ'ব, মানে ছোৱালীৰ পিছত আকৌ ছোৱালী হ'লে বেয়া হ'ব বা ল'ৰাৰ পিছত আকৌ ল'ৰা হ'লে বেয়া হ'ব, তেনেকুৱা কিন্তু ধাৰণা মই জনাত আজিকালি নাই। আজিকালি মানুহৰ মাজত সেইবোৰ নাই। কিন্তু আমাৰ ভাৰতত বৰ্তমানেও মানে লিংগভেদ বা এনেকৈ লিংগ জনাটো মানে আগতীয়াকৈ সেইটো আইন বিৰুদ্ধ কথা, সকলোৱে জানে। আৰু কিছুমান আমাৰ অসমত বুলি নকওঁ বাৰু, অসমত যদি কোনোবা আছেও সেইটোতো নিন্দনীয় কথা, কিন্তু অসমৰ বাহিৰত ৰাজস্থান চাইডে তেনেকুৱা বহুত ঘটনা আগতে ঘটিছে, যাৰ কাৰণে মানে এইবিলাক আইন আনিব লগা হৈছে, যিটো অতি লজ্জাজনক কথা। মানুহৰ মানে মেণ্টেলিটি যদি তেনেকুৱা ধৰণৰ হয়, সেইটো বহুত ডাঙৰ কথা আৰু ক'বলৈ গ'লে। কাৰণ মানে ল'ৰা ছোৱালী সকলো সমান। আৰু মই আজিকালি এটা কথা লক্ষ্য কৰিছোঁ, মানে বেছিভাগেই ছোৱালীৰ মানে ক্ষেত্ৰত যিহেতু গুৰুত্ব দিয়া হৈছে, সেইটো ভাল কথা, কিন্তু মানে এনেকুৱা কৰে কিছুমান ক্ষেত্ৰত ল'ৰাকো মানে হেৰি কৰিবলৈ লৈছে, মানে যে ল'ৰা হ'লে ভাল নহয়, ছোৱালী হ'লেহে ভাল, মানে ওলোটাটো মানে কৰি এতিয়া মানে আকৌ ল'ৰাৰ প্ৰতি মানে একেখিনি বিহেভ মানে হৈ আছে, যিখিনি ছোৱালীৰ কাৰণে কিছু কিছু অঞ্চলত আগতে হৈছিলে। গতিকে সেইটোও কৰিব নালাগে। সমান বুলি ভাবিলে আচলতে সমানেই হ'ব লাগে। যদি আমি লক্ষী আহিছে বুলি ভাবোঁ মানে ছোৱালীজনী জন্ম হোৱাৰ পিছত, তেতিয়াহ'লে ল'ৰাটোকো নাৰায়ণ ৰূপতে আমি চাব লাগিব। ছোৱালী হ'লে লক্ষী আহিছে ঘৰলৈ আৰু ল'ৰাটো হ'লে নাৰায়ণ বুলি ভাবিব লাগিব। কিন্তু এনেকুৱাই নহয় যে ছোৱালী হৈছে কাৰণেহে মানে ভাগ্য উদয় হৈছে। এনেকুৱা ধৰণৰ বহুত কিবা কিবি পষ্টটো দেখি থাকোঁ, ছোৱালীৰ কাৰণে ভাগ্য উদয় হৈছে আৰু ল'ৰা হ'লে মানে একো নাই। সেইটো এজনক প্ৰাধান্য দি এজনক দিয়াটো কিন্তু সমানে দূষণীয়। সেইটো হয় ছোৱালীৰ ক্ষেত্ৰত হওক বা ল'ৰাৰ ক্ষেত্ৰত হওক। গতিকে ক'বলগীয়া এইখিনিহে আছিলে। বাকী আৰু ল'ৰা ছোৱালীলৈ একো কথাই নাহে, মানে 1% মানে ইয়াত একো কথাই নাহে বেলেগ ধৰণৰ। আমাৰ ল'ৰা হওক ছোৱালী হওক, আমাৰ সন্তানটো আমাৰেই হয়, সদায় মৰমৰে হ'ব, সেইটোৱে। কিন্তু মানে মানুহে যেতিয়া প্ৰেডিকশ্যন কৰি থাকে নহয়, সেইটো শুনিও ভাল লাগে যে ল'ৰা হ'ব বুলি আধা সংখ্যকে কৈছে, কিছুমানে কয় ছোৱালী হ'ব বুলি। আৰু সেইবিলাক মানে পেটৰ শ্বেপটো লৈ, তাৰপিছত আকৌ মানে এনেকুৱা কিছুমান খোৱা বোৱাক লৈ তেনেকৈ প্ৰেডিকশ্যন কৰে। আৰু মোৰ ক্ষেত্ৰতো মানে তেনেকুৱা কি হেৰি আছে, এইবিলাক অল্ড ৱাইফ টেল বুলি কয় যে, তেনেকুৱা ধৰণৰ প্ৰেডিকশ্যনবিলাক কোনটো কেনেকৈ মিলে, পাৰিলে মই এটা ভিডিঅ' বনাম। এনেই মানে ধেমালি সূচক বুলি ল'লেই হ'ল, ফানি ভিডিঅ' আৰু মানে কিবা মিলে নিমিলেতো নাজানো, কোনেও নাজানে, সেইটো কোনেও ক'ব নোৱাৰে। কিন্তু চাইণ্টিফিকেল একেবাৰে নহয় কথাবোৰ, তথাপিও আৰু ভাল লাগে যে, গতিকে তেনেকৈ মানে কৰি চাওঁ, যদি সময় পাওঁ তেনেকৈ এটা ভিডিঅ' বনাম, মোৰ কি লক্ষণ আছে আৰু ল'ৰা হ'ব নে ছোৱালী হ'ব, তেতিয়া পিছততো গমেই পাব সকলোৱে, নহয় জানো, ভাল লাগিব। আৰু বাকী আমাৰ দুয়োৰে, বিক্ৰমৰ হওক মোৰ হওক, কোনো কথাই নাই। আমাৰ দুয়োৰে বুলিয়ে নহয়, আমাৰ ঘৰৰ দুইখন ঘৰৰো কোনো মানুহৰ একো আপত্তি নাই, ল'ৰা হওক ছোৱালী হওক। আৰু এইটো থকাটো আৰু কথাই নাহে। মই জানো মোৰ ভিডিঅ' চাই থকা সকলোৰো মেণ্টেলিটি ইমান বেছি নিম্নগামী নহয়। সকলোৱে আজিকালি বহুত খোলা মনৰ হয়, বহুত উদাৰ মনৰ হয়। আজিকালি এনেকুৱা লিংগ বৈষম্যক লৈ লাগি থকা মানুহ নাই। ছোৱালী ল'ৰা সকলো সমান হয় বুলি সকলোৱে জানে, নহয় জানো। গতিকে এইখিনিয়ে আজিৰ ভিডিঅ'টোত, এইখিনি কথাকে ক'লোঁ আৰু।
ভিডিঅ'টোত কৈ দিলোঁ মানে খুদুৱাই আছিল যে সেই ল'ৰাক মানে কম প্ৰাধান্য দি আকৌ ছোৱালীক বেছিকৈ কৰিব গ'লেও ল'ৰাখিনিও মনত দুখ পায় নহয় জানো। গতিকে সমান বুলি ক'লে পূৰা সমানে গুৰুত্ব দিব লাগে। ছোৱালীক যেনেকৈ গুৰুত্ব দিয়ে ল'ৰাকো দিব, আৰু ল'ৰাক যেনেকৈ গুৰুত্ব দিয়ে ছোৱালীকো দিব। কাৰণ কৰোঁ বুলি ক'লে সকলোৱে সমানে কাম কৰিব পাৰে। বেলেগটো ক'বলৈ নাযাওঁ, এতিয়া আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, গতিকে আৰু ছোৱালী মানুহ সেইখিনি আসনলৈকে উপবিষ্ট হৈছে মহিলা, আৰুতো বহুত কিবা কিবি ক'বলৈ গ'লে, গতিকে আৰু বঢ়াই নাথাকোঁ, কথা এইখিনিয়ে আছিলে। দিনটোতো বতৰটো এনেকৈ গ'ল গোমা গোমাকৈ, আৰু এতিয়া মায়ে বাবুৰ লগত টাউন যাবলৈ ওলাইছে। বাবুৱে আহোঁতে লৈ আহিলে চিংৰা আৰু চাটনি, লগত এয়া হাতত যে লৈ আছোঁ এই চাটনিটো মানে মিঠা চাটনি হয়। এইটো যেতিয়া চিংৰাৰ লগত দিয়ে মই খাই বহুত বেছি ভাল পাওঁ, আৰু চিংৰা মানে এনেকৈ চচেদি বা চাটনি দি, আৰু লগতে এনেকুৱা স্পাইচি যিকোনো বস্তু আনিলে বহুত বেছি খাবলৈ ভাল পাওঁ মই। বাহিৰা বস্তু মিঠাতকৈ মানে নিমখীয়া বেছি ভাল পাওঁ আৰু। গতিকে বতৰটো যিহেতু ধুনীয়া, গতিকে জুতি লগাই খাই ল'লোঁ। আৰু এই চিংৰাকেইটাও বহুত বেছি টেষ্টি হয়, মাজে মাজে অনা হয় বাৰু, খুব ধুনীয়াকৈ বনায়, আৰু লগত চাটনিও দিয়ে। আজিৰ ভিডিঅ'টো সামৰিছোঁ দেই, বাই।